নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকীয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিৰ বাসিন্দা এগৰাকী জ্যেষ্ঠ নেত্ৰী তথা অসম আন্দোলনৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া নেত্ৰীগৰাকীৰ আজি দেহাৱসান হৈছে। আৰু এই নেত্ৰীগৰাকীৰ দেহাৱসান হোৱাৰ লগে লগে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি তেখেতৰ ঘৰত আহিছে আৰু সকলোৱে তেখেতক শেষ শ্ৰদ্ধা নিবেদিছে। আমি দেখুৱাই আছোঁ এনেদৰেই আজি চিৰবিদায় মাগিলে ভোগেশ্বৰী বাইদেৱে। তেখেতে অসম আন্দোলনৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া এগৰাকী বলিষ্ঠ নেত্ৰী আছিলে আৰু এগৰাকী শিপিনী আছিলে আৰু সকলোৰে পৰিচিত এই ভোগেশ্বৰী বাইদেউ আজি শেষ বিদায় মাগিলে আৰু আজি তেখেতক সকলোৱে শেষ বিদায় জনাবলৈ ইয়াত আহিছে তেখেতৰ ঘৰলৈ। আৰু সকলোৱে আজি দুখত ভাঙি পৰিছে, কান্দোনত ভাঙি পৰিছে, কিয়নো তেখেতে জাতিটোৰ হকে আৰু অসমীয়াৰ সংকটৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়া এগৰাকী নেত্ৰী আছিলে আৰু এইগৰাকী নেত্ৰীয়ে আজি চিৰবিদায় মাগিলে। আৰু ৯৮ বছৰ বয়সত তেখেতে ইহলীলা সম্বৰণ কৰিলে আৰু আজি তেখেতক শেষ শ্ৰদ্ধা জনাবলৈ সকলোৱে আহিছে। অনুষ্ঠান প্ৰতিষ্ঠান সমাজ সংগঠক সকলোৱে আহিছে ইয়াত, আহি পেলাই তেখেতক শেষ শ্ৰদ্ধা জনাইছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, ঘৰৰ পৰিৱেশ, আৰু সকলোৱে আহি পেলাই তেখেতক শেষ শ্ৰদ্ধা জনাবলৈ একত্ৰিত হৈছে। আৰু ইয়াতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক শংকৰ দাস। আমি তেখেতৰ পৰাও এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। আচলতে অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ যিখন মহাসংগ্ৰাম, এই মহাসংগ্ৰামখনত জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দিয়া এগৰাকী ব্যক্তি আছিল আৰু জাতিটোক প্ৰাণ ভৰি ভাল পোৱা এগৰাকী ব্যক্তি আছিল। তেখেতৰ মৃত্যুত আচলতে আমি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাকে ধৰি ঢেকীয়াজুলি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিবিড়ভাৱে জড়িত যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান আছে, সকলোৱে আচলতে আমি মৰ্মাহত হৈছোঁ। তেখেতৰ মৃত্যু হোৱাৰ খবৰটোৱে আচলতে সকলোকে ব্যথিত কৰিছে আৰু তেখেতৰ মৃত্যুত আমি আচলতে অসমৰ জাতীয় জীৱনে এগৰাকী ভাল অভিভাৱকক হেৰুৱালোঁ, অঞ্চলটোৰ সমাজ জীৱনৰ লগত জড়িত এগৰাকী ভাল অভিভাৱকক হেৰুৱালোঁ। তেওঁ আচলতে আমাক সকলো সময়তে সাহস দিছিল, অনুপ্ৰেৰণা দিছিল আৰু জাতিটোৰ হৈ আমি কোন বাটেৰে বাট বুলিলে সঠিক বাটৰ আমি সন্ধান পাম, সেই বাটৰ আমাক সন্ধান দিছিল। তেনেকুৱা এগৰাকী ব্যক্তিক হেৰুৱাই আচলতে আমি সকলো মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতৰ মৃত্যু সমাজ জীৱনৰ কাৰণে এক অপূৰণীয় ক্ষতি, যি ক্ষতি কেতিয়াও কাহানিও কোনোদিন পূৰণ নহয়। আৰু সেয়েহে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আহি থকা দিনত আমি ভাবোঁ যে তেখেতক আমি কি ধৰণে ছাত্ৰ সন্থাই স্মৰণ কৰিব পাৰোঁ আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ, ৰাইজৰ সহযোগত পৰিকল্পিতভাৱে আমি সেই ব্যৱস্থা গ্ৰহণ কৰিম। হয়, ইতিমধ্যে শুনিলে সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক শংকৰ দাসে কথাখিনি জনাইছে। যিহেতু তেখেতে জাতীয়তাবাদী নেত্ৰী আছিলে আৰু অসম আন্দোলনৰ এগৰাকী বলিষ্ঠ নেত্ৰী আছিলে আৰু সন্মুখৰ পৰা নেতৃত্ব দিছিলে আৰু প্ৰতিটো অসমীয়া আৰু অসমৰ বিপদ কালত তেখেতে বজ্ৰকণ্ঠ হৈ থিয় দিছিলে। আৰু এইগৰাকী নেত্ৰীয়ে আজি চিৰবিদায় মাগিলে আৰু তেখেতক স্মৰণ কৰিবলৈ, তেখেতক শেষ বিদায় জনাবলৈ এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেখেতলোকৰ বাসভৱনত আহিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, বিভিন্ন প্ৰান্তৰ পৰা অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকসকল আহিছে আৰু সকলোৱে শেষ বিদায় জনাইছে। আৰু ইয়াতে আছে আমাৰ এগৰাকী জ্যেষ্ঠ সংবাদকৰ্মী কল্পজ্যোতি নাথ। আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম বাইদেউৰ যি কৰ্মজীৱনীৰ বিষয়ে। কি ক'ব আজিৰ দিনটোত এটা বলিষ্ঠ কণ্ঠ চিৰবিদায় মাগিলে? হয়, নমস্কাৰ। আজি বৃহত্তৰ শোণিতপুৰ জিলাবাসীৰ বাবে এক মৰ্মান্তিক খবৰ, কিয়নো অসম আন্দোলনৰ এগৰাকী বলিষ্ঠ নেত্ৰী, অসম আন্দোলনৰ সময়ত বাইদেৱে সন্মুখৰ পৰা নেতৃত্ব দিছিলে আৰু বাইদেউ এখন চাইকেল আছিলে আৰু সেই চাইকেলখনত অসম আন্দোলনৰ বেনাৰ পোষ্টাৰ লৈ বাইদেৱে ঘৰে ঘৰে সজাগতা সৃষ্টিৰ এটা অভিনৱ প্ৰয়াস কৰিছিলে। আৰু বাইদেউ এগৰাকী সুনিপুণ শিপিনী আছিলে। নাৰী সবলীকৰণৰ ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোত বাইদেৱে এটা আন্দোলন গঢ়ি তুলিছে, এইটো আমি উল্লেখ কৰিবই লাগিব। প্ৰয়াত ভোগেশ্বৰী দেৱী বাইদেউৰ যি অৱদান, সেই অৱদান আমি ভাষাৰে ব্যক্ত কৰিলে শেষ নহ'ব। কাৰণ এনে এগৰাকী বলিষ্ঠ নেত্ৰী, যাৰ নেতৃত্বত গোটেই নাৰী সমাজ ওলাই আহিছিলে, নাৰী সমাজ স্বাৱলম্বী হৈছিলে আৰু অসম আন্দোলনৰ সফল কৰি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলে। আজি বাইদেউৰ মৃত্যুত আমাৰ ঢেকীয়াজুলিৰ ২০টাতকৈ অধিক দল সংগঠনৰ নেতাকৰ্মীসকল উপস্থিত হৈছেহি, অসম আন্দোলনৰ নেতাকৰ্মীসকল উপস্থিত হৈছেহি, ছাত্ৰ সংগঠনৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনে ইয়াত ভিৰ কৰিছেহি। আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, বাইদেউ ৯৮ বছৰ বয়সত বাইদেৱে ইহলীলা সম্বৰণ কৰিছে আৰু বাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰক, বাইদেউ বৈকুণ্ঠগামী হওক। আৰু বাইদেউ
মৃত্যুৰ সময়ত এগৰাকী কন্যা আৰু দুগৰাকী নাতি নাতিনীক ইহ সংসাৰত এৰি থৈ গৈছে। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বাইদেউৰ আত্মাই চিৰপ্ৰশান্তি লাভ কৰে। হয়, ইতিমধ্যে শুনিলে এগৰাকী বলিষ্ঠ নেত্ৰী তথা বজ্ৰকণ্ঠ হেৰুৱাই এতিয়া সকলোৱে মৰ্মাহত হৈছে আৰু তেখেতৰ চোতালত আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে আহিছে, আহি পেলাই তেখেতক শেষ বিদায় জনাইছে, শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এইগৰাকী নাৰীৰ মৃত্যুৱে যেন নাৰী সমাজৰ কাৰণে এক অপূৰণীয় ক্ষতি, এই কথা আজি কিন্তু সকলোৱে অনুভৱ কৰিছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ, এয়া হৈছে ঢেকীয়াজুলিৰ পৰিৱেশ আৰু আজিৰ পৰাই জাতীয়তাবাদৰ এটা কণ্ঠ যেন চিৰবিদায় মাগিলে আৰু তেখেতে য'তেই নাথাকক তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলিৰ পৰাই সকলোলৈ এই দুখৰ দিনত অভিবাদন জ্ঞাপন কৰিছোঁ।